वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 18 আঘোণ বুধবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজী 4 ডিচেম্বৰ 2024 চন, ভাৰতীয় আজি 13 আঘোণ আৰু মোং 1 জমাদিয়ছ চানি। আজি সূৰ্যোদয় প্ৰাতঃ ঘণ্টা 5:58:13 আৰু সূৰ্যাস্ত সন্ধ্যা 4:24:46। গতিকে ব্ৰহ্ম মুহূৰ্তত ঠিক সূৰ্যোদয়ৰ 48 মিনিট পূৰ্বৰ সময়খিনিয়ে যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা তৃতীয়া তিথি, দিনৰ 1:10:48 আৰু আজি নক্ষত্ৰ হ'ল পূৰ্বাষাঢ়া, দিনৰ 5:14:54 আছে। আৰু আজি যোগ হ'ল গণ্ড যোগ, দিনৰ 1:56:24 আজিৰ কৰণ হ'ল কৰকৰণ। গণ্ড যোগ সদায় অশুভই হয়। গতিকে গণ্ড যোগ মানে বাধা। গণ্ড যুগত জন্ম জাতকৰ জীৱনত সফলতা পাবৰ কাৰণে তেওঁ যথেষ্ট কষ্ট কৰিবলগীয়া হয়। জাতক গণ্ড ৰোগত আক্ৰান্তও হয়, কিন্তু তেওঁ কৌশলযুক্ত, ৰোগী আৰু দৃঢ়তা সম্পন্নও হয়। গতিকে এই যোগ বৰ্জন কৰাই শুভ। যিকোনো শুভ কাৰ্য ক্ষেত্ৰত বৰ্জন কৰক। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি আৰু বুধ একেলগে বুধাদিত্য ৰাজযোগ কৰি আছে বৃশ্চিক ৰাশিত। মংগল আজি বহি আছে কৰ্কট ৰাশিত আৰু বৃহস্পতি বৃষভত, শুক্ৰ আছে আজি মকৰ ৰাশিত, শনি কুম্ভত, ৰাহু মীনত, কেতু কন্যাত আৰু আজি চন্দ্ৰ বহি আছে ধনুক ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব ধনুক ৰাশি। ক্ষত্ৰিয় বৰ্ণ বৰুণ যোগ, নৰগণ গন্ধৰ্বৰ অস্থি, অস্তোত্তৰী বৃহস্পতি আৰু বিংশোত্তৰী শুক্ৰৰ দশা। দিনৰ 5:14:54 গৰুৰ অস্থি, বিংশোত্তৰী ৰবিৰ দশা আৰু ৰাতি 11:19:48 মকৰ ৰাশি শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ হুতাখান যোগ। আৰু আজি আদ্য ঋতু হ'লে 3মহীয়া পতিহীনা যোগ, মতান্তৰে 7দিনীয়া শুভগা যোগ। দিনৰ 5:14:54 7দিনীয়া শুভগা যোগ হ'ব। মৰণত দোষ নাই আৰু দিনৰ 5:14:54 দুই পাত লাগিব। যাত্ৰা আজি নাই, পাপযোগ দোষ আৰু দিনৰ 1:10:48 ৰিক্ত দোষ থাকিব। গতিকে যিহেতু আজি বুধবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত কেইটামান ধনিয়া আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম কিনা বেচা, বেহা বেপাৰ। খাদ্যত আজি পটল আৰু দিনৰ 1:10:48 মূলা খোৱা নিষেধ। যোগিনী আজি অগ্নিকোণত আৰু দিনৰ 1:10:48 নৰিদ্ৰ কোণত। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 8:32:18 পৰা 9:53:20 আৰু কাল ৰাত্ৰি নিশা 2:33:17 পৰা 4:13:14। গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আৰু আজিৰ মহেন্দ্ৰ যুগ হ'ল ৰাতিপুৱা 6:48 পৰা 7:30 1:08 পৰা 3:15 অমৃত যোগ ৰাতিপুৱা 7:48 7:30 পৰা 8:18 10:19 পৰা 12:26 আৰু ৰাতি 5:43 পৰা 6:27 8:14 পৰা 3:26 অমৃত যোগ। গতিকে যিকোনো মাংগলিক কাৰ্য বা শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত অতি উত্তম সময়। আৰু আজি তৃতীয়াৰ একদিষ্ট সন্দীপন, চতুৰ্থীৰো আজি সন্দীপন। যোৰহাটৰ লেটুগ্ৰাম সত্ৰত নিৰঞ্জন দেৱ অধিকাৰ গোস্বামীৰ আৰু লাওকটা কলাশিল সত্ৰত সত্ৰাধিকাৰ সোণাৰাম মহন্তৰ তিৰুভাৱ তিথি। বিশিষ্ট বুৰঞ্জীবিদ সাহিত্যিক অম্বিকাচৰণ চৌধুৰীৰ আজি স্মৃতি দিৱসো আছে। আৰু এতিয়া চাওঁ হওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ অৰ্থৰ ক্ষতি, চাই চিতি চলক। বৃষ অকস্মাৎ বিপদ, গতিকে সাৱধানে থাকিব। মিথুন পাৰিবাৰিক শুভ, কৰ্কট শত্ৰু বৃদ্ধি, সিংহ কাৰ্যত বাধা,
কন্যা বাদ ব্যাধিত কষ্ট হ'ব পাৰে, তুলা নানা অৰ্থ ক্ষতি, গতিকে চাই চিতি চলক। বৃশ্চিক আয় বৃদ্ধি, ধনু বিত্তলাভ, মকৰ ভাতৃৰ বিৰোধ, গতিকে নিজকে সংযম কৰি চলক। কুম্ভ সন্মানহানি, নিজৰ স্থিতি ঠিকে ৰাখক। মীন কাৰ্যলাভ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।